মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ অসমীয়াৰ এটা পুনৰাবৃত্তিৰ পাঠ লৈ আহিছোঁ। পুনৰাবৃত্তি পাঠত আমি 1, 2, 3 আৰু 4 নম্বৰ পাঠৰ কেৱল ব্যাকৰণ সম্বন্ধীয় প্ৰশ্নসমূহৰ উত্তৰ আমি আলোচনা কৰিম। যিহেতু প্ৰশ্নোত্তৰবোৰ আগতে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, এতিয়া কেৱল আমি তলৰ ব্যাকৰণ সম্বন্ধীয় প্ৰশ্নখিনি আকৌ চাম। ব্যাকৰণ সম্বন্ধীয় প্ৰশ্নবোৰৰ উত্তৰ যদি শুদ্ধকৈ কৰিব পাৰা, তেনেহ'লে তোমালোকৰ নম্বৰ সম্পূৰ্ণকৈ আহিব আৰু এইবোৰ বাৰে বাৰে শিকিব নালাগে, এইবোৰ এবাৰ ভালদৰে শিকিলেই হৈ যায়। গতিকে আজিচোন আমি সময় নষ্ট নকৰোঁ। আকৌ কৈছোঁ, শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ অসমীয়াৰ 1, 2, 3 আৰু 4 নম্বৰ পাঠ, তাৰ তলৰ যিখিনি অনুশীলনী ব্যাকৰণ সম্বন্ধীয় প্ৰশ্ন, আজিৰ ভিডিঅ'টোত সেই প্ৰশ্নখিনিৰ আলোচনা কৰিম। গতিকে তোমালোকে আটাই মন দি শুনিবা, কাৰণ পৰীক্ষা কাৰোবাৰ হৈ গৈছে আৰু এই বছৰটোত হ'বলগীয়া বহুত পৰীক্ষা আছে। এয়া মাত্ৰ আৰম্ভণিহে। গতিকে তোমালোকে মন দি কথাবোৰ চাবলৈ চেষ্টা কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। মই যিমান পাৰোঁ সহজ ভাষাত তোমালোকক বুজাই দিম। প্ৰথম প্ৰশ্নটো হৈছে, শব্দসমূহৰ পাৰ্থক্য দেখুৱাব পৰাকৈ একো-একোটা বাক্য সজা। শব্দসমূহৰ পাৰ্থক্য দেখুৱাব পৰাকৈ একো-একোটা বাক্য সাজা। প্ৰথম শব্দটো হৈছে ক'ত আৰু এইটো হৈছে কত। এই শব্দটোত ওপৰত কমাটো থকাৰ কাৰণে আমি ইয়াক উচ্চাৰণ কৰিম ক'ত আৰু এইটোক আমি উচ্চাৰণ কৰিম কত। চাল চাল, টান টান, হাত হাত, পাণ পাণ। আচ্ছা, এতিয়া ইয়াৰ কৰোঁ। এটা বস্তু থাকি গ'ল ইয়াৰ, সেইটো মই শেষৰ ফালে কৰি দিম বাৰু। পাণ আৰু পাণ দেই, এই দুটা বস্তু থাকি গ'ল, এইটো ইয়াতে আমি কৰি দিম। পাণ যিটো আমি তামোলৰ লগত খাওঁ, সেইটো পাণৰ কথা ক'ব, আৰু এইটো হৈছে পি খোৱাটো। যি কি নহওক, আহাচোন আমি আৰম্ভ কৰোঁ। ক'ত মানে ঠাই সম্বন্ধে প্ৰশ্ন কৰিবলৈ আমি ক'ত শব্দটো ব্যৱহাৰ কৰোঁ। তোমাৰ ঘৰ ক'ত বা তেওঁৰ ঘৰ ক'ত, এনেকুৱা ধৰণে না, বস্তুটো ক'ত আছে, আমি এনেকুৱা ধৰণে কওঁ। তাৰপিছত কত, কতটো হৈছে অধিক বুজাবলৈ। বাগিচাখনত কত যে ৰং বিৰঙৰ ফুল, বাগিচাখনত কত যে ৰং বিৰঙৰ ফুল। তাৰপিছত এই চিম্বলটো দিয়া হৈছে এইকাৰণে, এইটো আচৰিত, মানে অকণমান নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। ছাল, গড়ৰ ছাল বৰ ডাঠ, ইয়াত গাৰ ছালৰ কথা কোৱা হৈছে। প্ৰথম ছত আকাৰে চা ল, ঘৰটোৰ ছালখন খেৰৰ, অৰ্থাৎ ইয়াত ঘৰৰ উপৰিভাগৰ কথা বুজোৱা হৈছে। টান টান, ইয়াত সুৰৰ কথা কোৱা হৈছে। বৃন্দাবনত শ্ৰীকৃষ্ণৰ বাঁহীৰ তান শুনি গোপীসকল বাউলী হৈছিল। বাক্যটো তোমালোকৰ বাবে যদি টান হয়, তোমালোকে এনেকৈ লিখিব পাৰা, ক'ৰ পৰা জানো বাঁহীৰ টান শুনিবলৈ পাইছোঁ, বা মাজনিশা বাঁহীৰ টান শুনিলে বৰ ভাল লাগে, এনেকৈ লিখিব পাৰা। তাৰপিছত মূৰ্ধন্য ততাকাৰে তা দন্তীয়া ন, টান মানে কঠিন। এতিয়া আমি ক'ম, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ টান কাম কৰিব নোৱাৰে। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ টান কাম কৰিব নোৱাৰে।
ইয়াৰ পিছৰ বাক্যটো চোৱা। হাত হতাকে হা মূৰ্ধন্যত হাত, এই হাত শব্দটো হৈছে বজাৰ বুজায়। ই বজাৰ। আমাৰ গাঁৱত প্ৰতি দেওবাৰে হাট বহে। তাৰপিছত হতাকাৰ হাত অন্দিয়াটোৱে আমাৰ শৰীৰৰ অংগটো বুজায়। শৰীৰৰ অংগ অৰ্থাৎ এই হাতখন বুজায়। হাত দুখনেৰে আমি সকলো কাম কৰোঁ। বাছ, এতিয়া পাণটো থাকি গ'ল, ভুলক্ৰমে এইটো ৰৈ গৈছে। পাণ, আমি তামোলৰ লগত পাণ খাওঁ। তামোলৰ লগত পাণ খাওঁ। এইটো পাণ মানে যিটো তামোলৰ লগত খোৱা পাণ দেই। এইটো অৰ্থ মই আৰু বেলেগে লিখি দিয়া নাই, মোৰ ভুলক্ৰমে থাকি গৈছে, জেগাটো কম হৈছে। এইখিনিতে আমি ইটো পাণৰ কথা কওঁ। এইখিনিতে লিখি দিম দেই, তোমালোকে বেয়া নাপাবা। অকণমান মোৰ লিখোঁতে গণ্ডগোল হ'ল। এইটো পাণ চোৱা, এইটো পাণ মদ্যপান, মদ্যপান এটা বেয়া অভ্যাস। অৰ্থাৎ মদ খোৱাটো এটা বেয়া অভ্যাস। এইটো পাণ কৰা মানে, এইটো পাণ মানে, ইয়াত পাণ শব্দটোৱে কি বুজাইছে? পাণ মানে পি খোৱা, পি খোৱা বুজাইছে। তাৰপিছতে আমি আহোঁ তাৰপিছৰ প্ৰশ্নটোলৈ। একে অৰ্থ বুজোৱা শব্দ লিখা। গছ, গছত আমি আৰু কি বুলি কওঁ? বৃক্ষ আৰু তৰু। হিয়া, হিয়াখনত কি বুলি কওঁ? অন্তৰ আৰু হৃদয়। মুৰুলি, মুৰুলি মানে বাঁহী। ফুল, ফুল পুষ্প বুলিও কওঁ, নহয় জানো? এতিয়া 5বিধ লতাজাতীয় পাচলিৰ নাম লিখা। 5বিধ লতাজাতীয় পাচলি: জিকা, লাও, ভোল, পটল, কুন্দুলি। তাৰপিছত ঘৰ আৰু ছালযুক্ত শব্দ কিছুমান তোমালোকৰ পাঠ্যপুথিত দিয়া আছে। এইটো 1 নম্বৰ লেচনৰ এইটো 8 নম্বৰ। ঘৰ আৰু ছালযুক্ত কিছুমান শব্দ শিকা। ইয়াত যিখিনি শব্দ দিছে, এই শব্দখিনি ভালদৰে শিকিবা, ইয়াৰ পৰাও প্ৰশ্ন আহিব পাৰে। তাৰপিছত 9 নম্বৰ শব্দ সংখ্যা বঢ়োৱা। এই যিটো শব্দ সংখ্যা বঢ়োৱা, এই প্ৰশ্নটো ইয়াৰ উত্তৰ আমি কৰিম। শুৱনি, তলিবিয়া, শয়ো শু, শয়ো শু, এই শুটো দি পেলাই আমি শব্দ লিখিব লাগে। শুৱনি, শুকনি, শুকনি মানে হৈছে শুকা, যিকোনো ঘাঁহ শুকাবলৈ ব্যৱহাৰ কৰা ঔষধ শুকনি বুলি কয়। শুদ্ধ, শুদ্ধ মানে জানে। শুকতি, শুকতি মানে হৈছে শুকান মাছ চুঙাত ভৰাই, খুন্দি পেলাই চুঙাত ভৰাই থয়, সেইটো শুকতি বুলি কয়। আৰু শুকলতি, শুকলতি এজোপা ঔষধি গছ, তাৰ পাতবোৰ ঔষধ হিচাপে আঞ্জা ৰান্ধি খায়। ছাল, ছাল, চালনি। তাৰপিছত আমি ক'ব পাৰোঁ চৰা, চৰা মানে মইনা চৰা, কয় যে পাৰিজাত মইনা চৰা, এনেকুৱা। চৰাই, চৰাচৰ, চৰাচৰ মানে
এই জগতৰ যিমানবোৰ বস্তু সেইটোৱেই কয় চৰাচৰ। চৰিত্ৰ জানাই। মধুৰৰ পৰা আমি কি লিখিব পাৰোঁ? মধুৰী। মন্থৰ লিখিব পাৰোঁ। মন্থৰ মানে কি? লাহে লাহে। মমতা মানে মৰম। শোভনীয়া তোমালোকে জানাই, যি খুজি মাগি খায়। মকামিলা মানে বুজাবুজি থকা। এতিয়া পাঠ নম্বৰ 2লৈ আহা। পাঠ নম্বৰ 2ৰ আখৰ চিনাকি এই গোটেই বস্তুখিনি অত্যন্ত যুক্তাক্ষৰ সম্বন্ধীয় যিবিলাক যুক্তাক্ষৰ দি তাত শব্দ বনাবলৈ দিছে, ইয়াৰ যিকোনো শব্দ তোমালোকে আটাইবোৰ শব্দই জনা উচিত। গতিকে শুদ্ধ বানানৰ সৈতে আখৰ চিনাকি গোটেই পাঠটো খুব ভালদৰে শিকিবা। তাৰপিছতে আহিলে যুক্তাক্ষৰবোৰ ভাঙা আৰু পুনৰ দুটাকৈ নতুন শব্দ লিখা। এইটো আমাৰ পাঠ 3ৰ পৰা দিছোঁ। নৈতয়ন্ত্ৰ যন্ত্ৰ, আমি দেখি নৈতয়ন্ত্ৰটো হ'ল যুক্তাক্ষৰ ইয়াত থকা। মন্ত্ৰণা, যন্ত্ৰণা, স্বতন্ত্ৰ জানাই। স্বতন্ত্ৰ মানে স্বাধীন হোৱা। তাৰপিছত যন্ত্ৰণা মানে কষ্ট, বিষ, বেদনা। মন্ত্ৰণা মানে গোপনে অভিসন্ধি কৰা, গোপনে ষড়যন্ত্ৰ কৰা কাৰোবাৰ বিপৰীতে। আৱিষ্কাৰৰ মূৰ্ধন্য শইকয়াস্ক। পুৰস্কাৰ মানে যিকোনো ভাল কামৰ বাবে দিয়া উপহাৰ, আৰু তিৰস্কাৰ হ'ল অপমান কৰা, কথাৰে মানুহক বেয়াকৈ কোৱা, তিৰস্কাৰ। বিজ্ঞানী, জনৈজ্ঞ। অজ্ঞ মানে একো যি নাজানে। তাৰপিছত বৈজ্ঞানিক মানে যি বিজ্ঞানৰ বিষয়ে যিকোনো নতুন তথ্য আৱিষ্কাৰৰ কাৰণে কাম কৰে। বিজ্ঞান জানাই এটা বিশেষ বিষয়, তোমালোকে স্কুলত পঢ়িছা। উন্নতত নয়ন আছে। উন্নয়ন এটা শব্দ হ'ল উন্নয়ন মানে বিকাশ। ভিন্ন মানে বেলেগ। সন্ন্যাস মানে জানা নহয়, ঋষি মুনিবোৰৰ যিটো জীৱন সেইটো সন্ন্যাস। অন্ন মানে আহাৰ। তাৰপিছত আমি পাঠ নম্বৰ 4লৈ আহিছোঁ। পাঠ নম্বৰ 4ৰ বাকীবোৰ প্ৰশ্নৰ লগতে ইয়াত কেতবোৰ টান শব্দ আছে, যিবোৰ বাক্য ৰচনা কৰিবলৈ তোমালোকে জনা উচিত। প্ৰসিদ্ধ, শিৱসাগৰ এখন বুৰঞ্জী প্ৰসিদ্ধ চহৰ। প্ৰসিদ্ধ মানে হ'ল বিখ্যাত। তাৰপিছত বুৰঞ্জী প্ৰসিদ্ধ মানে হৈছে বুৰঞ্জীত জনাজাত। তাৰপিছতে আহিলে ধাউতি। ৰমেশৰ পঢ়াৰ প্ৰতি বহুত ধাউতি আছে। ধাউতি মানে প্ৰবল ইচ্ছা। সুৱদী, লতাজীৰ দৰে সুৱদী গ্ৰন্থ হয়তো নোলাব। লতাজী মানে লতা মংগেশকাৰৰ কথা কোৱা হৈছে। সুৱদী মানে অতি সুন্দৰ, মিঠা। নশ্বৰ মানে নষ্ট হৈ যোৱা। মৃত্যুৰ পিছত নশ্বৰ দেহ শ্মশানলৈ লৈ গ'ল বা লৈ যোৱা হয়, এনেকৈও লিখিব পাৰে। তাৰপিছত আহিলে নেতৃত্ব। মহাত্মা গান্ধীয়ে আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। তাৰপিছত আহিলে ব্যাঘাত। টোপনিত ব্যাঘাত জন্মাত শিশুটিয়ে কান্দিবলৈ ধৰিলে। ব্যাঘাত মানে ডিষ্টাৰ্ব কৰা, মানে অসুবিধা দিয়া। উপযুক্ত লোককহে যিকোনো কামৰ দায়িত্ব দিব লাগে। এইখিনিলৈকে এই 4 নম্বৰলৈকে পাঠ হৈ গ'ল। এতিয়া 2টা পাঠ আৰু বাকী আছে এই গোট পৰীক্ষাত আহিবলগীয়া। সেইটো হৈছে গাখীৰৰ পুখুৰী আৰু ইকতকৈ সোমাই ডাঙৰ নহ'ব। তাৰ ব্যাকৰণ চাব লাগিব, কিন্তু ভিডিঅ'টো অত্যন্ত দীঘলৈ যাবৰ বাবে সেই 2টা পাঠ ইয়াত অন্তৰ্ভুক্ত কৰা নহ'ল। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। তোমালোক আটাইলৈকে পুনৰ মৰম জনালোঁ। আশা কৰোঁ কথাবোৰ বুজি পাইছা, আৰু যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা। কাৰণ তোমালোকে যদি লাইক কৰা তেতিয়াহে আমি বুজি পাওঁ যে তোমালোকে বুজি পাইছা বা চাইছা, ভিডিঅ'টো কিমানখিনি তোমালোকৰ বোধগম্য হৈছে
এই কথা আমি বুজি পাওঁ। গতিকে লাইক এটা ভিডিঅ'টো চাই কৰিবা যদিহে তোমাৰ ভাল লাগিছে, আৰু তোমাৰ ভাল লাগিলে বা কামত আহিলে বন্ধু বান্ধৱলৈও পাঠটো তুমি শ্বেয়াৰ কৰিব পাৰা। গতিকে এই ক্ষেত্ৰত আমি ইমানতে এইটো ভিডিঅ' সামৰণি মাৰিছোঁ, আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।